এনবি নিউজৰ বাতৰিত গা লৰিল মহানগৰ আৰক্ষীৰ ভূমাফিয়াৰ বিৰুদ্ধে কঠোৰ হ'বলৈ বাধ্য হ'ল আজাৰা আৰক্ষী। ভূমিৰ নথি জালিয়াতি কৰি গ্ৰেপ্তাৰ মাটিৰ দালাল, জালত পৰিল দালাল পৰাগমণি কাকতি। আজাৰাত চলি থকা ভূমাফিয়াৰ সন্ত্ৰাসৰ বাতৰি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ হৈছিল এনবি নিউজত। বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল আজাৰা আৰক্ষী থানাৰ OC প্ৰাঞ্জল চেতিয়া। কিন্তু আমাৰ বাতৰিৰ পাছতেই শীৰ্ষ আৰক্ষীৰ হেঁচাত ভূমাফিয়াৰ বিৰুদ্ধে কঠোৰ হ'বলৈ বাধ্য হ'ল OC প্ৰাঞ্জল। কুখ্যাত ভূমাফিয়া তাপস চৌধুৰীৰ সৈতে ভূমিৰ নথিপত্ৰ জালিয়াতি কৰি আজাৰা আৰক্ষীৰ জালত পৰিল দালাল পৰাগমণি। আজাৰাৰ নিকটৱৰ্তী ধাৰাপুৰ আৰু খনামুখত দীৰ্ঘদিনে মাটিৰ দালালি কৰি আহিছিল দুয়ো। তৰুণ নাথ নামৰ এজন ভুক্তভোগীৰ এজাহাৰৰ পাছতেই পৰাগমণিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তৰুণ নাথৰ ভূমিৰ নথিপত্ৰ জালিয়াতি কৰিছিল পৰাগমণিয়ে। ভূমাফিয়া তাপস চৌধুৰীৰ বিৰুদ্ধেও এজাহাৰ দাখিল। পৰাগমণি কাকতিক আদালতত হাজিৰ কৰাই পুনৰ 3 দিনৰ জিম্মাত লৈছে আৰক্ষীয়ে। মোৰ তাৰমানে এই খানামুখৰ 857 ডাগৰ মাটিটো মই ৰাধা দেৱী, গোবিন্দ থাপা আৰু পাৰ্বতী দেৱীৰ পৰা মাটি 1 কঠা 10 লেচা কিনি লৈছিলোঁ। এই মাটিটোৰ ওপৰত পৰাগ কাকতি আৰু পনিতা ভৰালী কাকতি আৰু তাপস চৌধুৰীৰ লগত লগ লাগি তেওঁলোকে জালিয়াতি কাগজ বনাই মদন দাসৰ লগত 10 লেচা মাটি বিক্ৰী কৰিম বুলি পেলাই এই দোকানীজনৰ লগত পইচা লৈ তেওঁলোকে মাটিটোৰ ওপৰত জালিয়াতি কৰি লৈছে। এতিয়া এই মদন দোকানী তাৰ পৰা পইচা লৈছে বুলি কৈছে। এতিয়াতো আমিতো নাজানো এইবিলাক পইচা লৈছে না নলৈছে। আনৰ মাটিৰ ওপৰত, তৰুণ নাথৰ মাটিৰ ওপৰত পৰাগ কাকতিয়ে ডুপ্লিকেট কৰি বিক্ৰী কৰাৰ কাৰণে আৰু মোক বেদখল দিবৰ কাৰণে তাৰমানে চেষ্টা কৰি আছে। তেওঁলোকে 8-10 বছৰ মোক হাৰাশাস্তি কৰি আছে। অৱশ্যে এতিয়াও তদন্তৰ আওতালৈ অহা নাই আজাৰাৰ কুখ্যাত ভূমাফিয়া মহেশ ডেকা। এই মহেশ ডেকাৰ গুণ্ডা বাহিনীৰ আতিশয্যৰ বলি হোৱা দিবাকৰ দাসৰ পৰিয়ালে এতিয়াও লাভ কৰা নাই ন্যায়। ধৃতিৰাজ কলিতাৰ ৰিপৰ্ট, এনবি নিউজ। এনবি নিউজৰ বাতৰিত গা লৰিল মহানগৰ আৰক্ষীৰ ভূমাফিয়াৰ বিৰুদ্ধে কঠোৰ হ'বলৈ বাধ্য হ'ল আজাৰা আৰক্ষী। ভূমিৰ নথি জালিয়াতি কৰি গ্ৰেপ্তাৰ মাটিৰ দালাল, জালত পৰিল দালাল পৰাগমণি কাকতি। আজাৰাত চলি থকা ভূমাফিয়াৰ সন্ত্ৰাসৰ বাতৰি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ হৈছিল এনবি নিউজত। বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল আজাৰা আৰক্ষী থানাৰ OC প্ৰাঞ্জল চেতিয়া। কিন্তু আমাৰ বাতৰিৰ পাছতেই শীৰ্ষ আৰক্ষীৰ হেঁচাত ভূমাফিয়াৰ বিৰুদ্ধে কঠোৰ হ'বলৈ বাধ্য হ'ল OC প্ৰাঞ্জল। কুখ্যাত ভূমাফিয়া তাপস চৌধুৰীৰ সৈতে ভূমিৰ নথিপত্ৰ জালিয়াতি কৰি আজাৰা আৰক্ষীৰ জালত পৰিল দালাল পৰাগমণি। আজাৰাৰ নিকটৱৰ্তী ধাৰাপুৰ আৰু খনামুখত দীৰ্ঘদিনে মাটিৰ দালালি কৰি আহিছিল দুয়ো। তৰুণ নাথ নামৰ এজন ভুক্তভোগীৰ এজাহাৰৰ পাছতেই পৰাগমণিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তৰুণ নাথৰ ভূমিৰ নথিপত্ৰ জালিয়াতি কৰিছিল পৰাগমণিয়ে। ভূমাফিয়া তাপস চৌধুৰীৰ বিৰুদ্ধেও এজাহাৰ দাখিল। পৰাগমণি কাকতিক আদালতত হাজিৰ কৰাই পুনৰ 3 দিনৰ জিম্মাত লৈছে আৰক্ষীয়ে। মোৰ তাৰমানে এই খানামুখৰ 857 ডাগৰ মাটিটো মই ৰাধা দেৱী, গোবিন্দ থাপা আৰু পাৰ্বতী দেৱীৰ পৰা মাটি 1 কঠা 10 লেচা কিনি লৈছিলোঁ। এই মাটিটোৰ ওপৰত পৰাগ কাকতি আৰু পনিতা ভৰালী কাকতি আৰু তাপস চৌধুৰীৰ লগত লগ লাগি তেওঁলোকে জালিয়াতি কাগজ বনাই মদন দাসৰ লগত 10 লেচা মাটি বিক্ৰী কৰিম বুলি পেলাই এই দোকানীজনৰ লগত পইচা লৈ তেওঁলোকে মাটিটোৰ ওপৰত জালিয়াতি কৰি লৈছে। এতিয়া এই মদন দোকানী তাৰ পৰা পইচা লৈছে বুলি কৈছে। এতিয়াতো আমিতো নাজানো এইবিলাক পইচা লৈছে না নলৈছে। আনৰ মাটিৰ ওপৰত, তৰুণ নাথৰ মাটিৰ ওপৰত পৰাগ কাকতিয়ে ডুপ্লিকেট কৰি বিক্ৰী কৰাৰ কাৰণে আৰু মোক বেদখল দিবৰ কাৰণে তাৰমানে চেষ্টা কৰি আছে। তেওঁলোকে 8-10 বছৰ মোক হাৰাশাস্তি কৰি আছে। অৱশ্যে এতিয়াও তদন্তৰ আওতালৈ অহা নাই আজাৰাৰ কুখ্যাত ভূমাফিয়া মহেশ ডেকা। এই মহেশ ডেকাৰ
গুণ্ডা বাহিনীৰ আতিশয্যৰ বলি হোৱা দিবাকৰ দাসৰ পৰিয়ালে এতিয়াও লাভ কৰা নাই ন্যায়। ধৃতিৰাজ কলিতাৰ ৰিপৰ্ট, NB নিউজ।